সদৌ উত্তৰ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত বিহুৰ বৰ্ণাঢ্য আয়োজন ঢোল পেঁপা গগনাৰ মাজত মুখৰিত ব্ৰহ্মপুত্ৰৰ বালিচৰ শিশুৰ পৰা যুৱকলৈকে জাক জাক নাচনীৰ কঁকালৰ ভাজত সৃষ্টি হল মন্ত্ৰমুগ্ধ পৰিৱেশ সদৌ উত্তৰ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত বিহু নৃত্য আৰু ঢোলবাদন কৰ্মশালাৰ এয়া মন পৰশা সামৰণি অনুষ্ঠান পুনত শুৱগা চৰাই উন্মোচন কৰা হল উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ দ্বাৰা প্ৰকাশিত আলোচনী কলমৰ ৰঙালী বিহুৰ সংখ্যা বৰ্ণাঢ্য পৰিৱেশতেই আলোচনীখন উন্মোচন কৰে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সন্থাৰ সঞ্চালক দসুদিনচা ভট্টাচাৰ্যই উন্মোচনী ভাষণত সঞ্চালকগৰাকীয়ে মন্তব্য কলমৰ দৰে তীক্ষ্ণ অস্ত্ৰ পৃথিৱীৰ কতো নাই পোনপ্ৰথমে আমি আমাৰ উত্তৰ গুৱাহাটী ছাত্ৰ সন্থাৰ পৰিয়ালৰ পৰা আমি সদৌ অসমবাসীলৈ ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰোঁ সকলোৰে বছৰটো ভালকৈ যাওক আৰু আজি 2 বহাগ এই 2 বহাগৰ তাৰিখটোতে আমি সদৌ উত্তৰ গুৱাহাটী ছাত্ৰ সন্থাই আন বছৰৰ দৰে এইবিলো উত্তৰ গুৱাহাটী বালিচাপৰিত আমি বিহু কৰ্মশালা আয়োজন কৰিছিলোঁ আৰু এই বিহু কৰ্মশালাৰ লগত সংগতি ৰাখি এক মুকলি বিহুৰ আয়োজন কৰিছিলোঁ আৰু এই মুকলি বিহুত আমাৰ মাজত আমাৰ উত্তৰ গুৱাহাটীৰে বিহু হুঁচৰি দল জেং বিহু আমাৰ কণমানি শিশুসকল 200ৰো অত্যাধিক ছাত্ৰ ছাত্ৰীক এটা প্ৰশিক্ষণ দিছিলোঁ বাবা কোঁৱৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বৰ বিহুৱা আৰু ধীৰাজ গগৈ ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই অনা আমাৰ ধীৰাজ গগৈদেৱৰ নেতৃত্বত এই প্ৰশিক্ষণ চলিছিল আৰু এই প্ৰশিক্ষণত সকলো ছাত্ৰ ছাত্ৰীক মানপত্ৰ আৰু এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হৈছে লগতে অসমৰ যি লোক কৃষ্টি সংস্কৃতি আছে ইয়াক প্ৰদৰ্শন কৰাৰ কাৰণে আমি এটা প্ৰয়াস কৰিছিলোঁ আৰু ইয়াতে উত্তৰ গুৱাহাটী তথা অসমৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ আমন্ত্ৰিত অতিথিসকলো আহি ইয়াৰ মাজত অংশগ্ৰহণ কৰিছে প্ৰথম কথা হ'ল এইখন আলোচনী উন্মোচন কৰিব পাই মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু তাৰপিছত অলপতে মই অলপ সময়ৰ ভিতৰতে এইখন আলোচনীৰ ভিতৰৰ পাতৰ ভিতৰত থকা বস্তুখিনি চাই মোৰ এনেকুৱা ধাৰণা হৈছে যে যদিও দেখাত এইটো সৰু কলেবৰৰ কিন্তু ইয়াতে বহুত সুন্দৰ সুন্দৰ কথা নিবিষ্ট হৈছে আৰু আটাইতকৈ ডাঙৰ কথা ইয়াতে যি ধুনীয়াকৈ বিষয়বস্তুখিনি ইয়াতে আনি দিয়া হৈছে মই উদাহৰণ দিব খুজিছোঁ যেনেকৈ ইয়াতে কথা শিল্প তাৰপিছত ছন্দ শিল্প এনেদৰে নামকৰণবোৰ কৰা হৈছে তাৰ মাজতে ইয়াৰ যিটো শৈল্পিক দিশ সেই শৈল্পিক দিশ প্ৰকাশ পাইছে আৰু সেইকাৰণে মই মুখ্য সম্পাদককে ধৰি যিসকলৰ কলম এই কলমৰ আঁৰত আছে সেই সকলোলৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ আৰু এই কলম এদিন বিশাল কলেবৰৰ হৈ এই সমগ্ৰ উত্তৰ গুৱাহাটীৰ বাবে এটা মুখপত্ৰ হিচাপে কাম কৰিব বুলি আশা কৰিছোঁ আমিন গাঁৱৰ পৰা মিটেল ৰিপৰ্ট সংবাদ 365